নমস্কাৰ। অসমৰ চিফ মিনিষ্টাৰ আৰু অসমৰ হোম মিনিষ্টাৰ শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মালে আজি ভিডিঅ' বনোৱা মেইন উদ্দেশ্যটো হ'ল ডিব্ৰুগড় লেপেটকাটাত এজন খুব দুখীয়া পৰিয়াল, তেওঁলোকৰ ছোৱালী হেৰাইছে। আজি প্ৰায় এক মাহে হ'ব লৈছে। থানাত ৰেজিষ্ট্ৰেশ্যন বা FIR লোৱা নাই। আজি কৈছে যে তেওঁলোকে বোলে মোবাইল ক'ৰবাত পাইছে, পাইছে 10,000 টকা লাগে। এইটোৱে নেকি আমাৰ চৰকাৰৰ কাম? আৰু মই স্পেচিয়েলি আৰু আমাৰ MLA আগত, তাৰপিছত এতিয়া বৰ্তমান তেওঁ মিনিষ্টাৰ প্ৰশান্ত ফুকন ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ মই, তেখেত ডিব্ৰুগড়ৰ ভাল MLA, আজি ডেটত মিনিষ্টাৰ, বহুত পুৰণা বিজেপিৰ MLA আৰু খুব ভাল MLA। আৰু তেখেতৰ লগত মই ভাল চিনাকিও আছে। মই 81ৰ পৰা তেখেতক চিনি পাওঁ। তেখেতৰ লগত একেলগত বহি মই ডিব্ৰুগড় নটৰাজ হোটেলত ভাতো খাইছোঁ, একবাৰ কাজিয়াও লাগিছোঁ। তেখেতক মই ভালকে জানো। হয়তো তেওঁ বহুত দিন হৈ গ'ল, তেওঁ পাহৰি গ'ল, মই কিন্তু পাহৰা নাই। তেখেতে যেতিয়া প্ৰথম মিনিষ্টাৰ শপত লৈছে, তাতে মই একদম চবত নাচি উঠিছিলোঁ এই কলাক্ষেত্ৰত। আজি যিটো ডিব্ৰুগড় জাগাত এই বাগানৰ লেপেটকাটা বাগান আপোনাৰ সমষ্টিৰ মানুহ, মই গোটেই অসমৰ চিন্তা কৰোঁ, কিন্তু লেপেটকাটা ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো মোৰ নিজৰ ঘৰৰ আজি তাহাঁতে কান্দি কান্দি ফুৰিছে 10,000 টকা ক'ত পাম। 10,000 টকা দিলেই পুলিচে FIR ল'ব বা তাৰ মোবাইল পাইছে সেইটো ঘূৰাই দিব। এইটো কি কথা? তো মই তালৈকে যোৱা নাই, কিন্তু আজি মই এটা মিডিয়াত দেখিছোঁ, মিডিয়া যাব লগা হ'ল তাৰ কাৰণে। তো আমাক পুলিচক আপোনালোকে কি কৰে, কি বুজায়? সেইকাৰণে মই আকৌ ঘূৰাই পকাই হেমন্ত ছাৰৰ ওচৰতে আহিছোঁ। আৰু আমাৰ এটা লাষ্ট মমেণ্ট, ইলেকশ্যনৰ সময় আহিছে। এতিয়া মানুহবিলাকে খালি লগাব বিচাৰিছে, ক'ত কেনেকা পইণ্ট ধৰো বিলাক বহুত আছে, এইটো আপুনি জানেই, নাজানা নহয়। সৰু এটা পইণ্ট পালেহে সিহঁতে কৰিব বিচাৰিছে। তেওঁলোকে হ'ল টি গাৰ্ডেনৰ মানুহ, ডেইলি হাজিৰা কৰি 300 টকা নাপায়, 295 পায়। সেই মানুহে 10,000 টকা কেনেকা দিব? ঘৰত মানুহ নাই, একদিন হাজিৰা কৰিলে খাব নোৱাৰে, তাত হাজিৰা কৰি যাব লাগে। সেইকাৰণে পুলিচক ষ্ট্ৰিক্ট অৰ্ডাৰ দিব লাগে। পুলিচে কি দৰমহা নাপায়? পুলিচে কি পইচা খাবৰ কাৰণে ৰখা হৈছে থানাত? আৰু মই ডিব্ৰুগড় SP-কো মই ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বদনাম হ'ব নালাগে। ডিব্ৰুগড় SP সৰু সুৰা পুলিচে, চিপাহীয়ে, হলদাৰে, ASI পইচা দান্দা কৰে, বদনাম হয় কাৰ? SP পুলিচ ডিপাৰ্টমেণ্টৰ বদনাম হয়। গৈ পেলাই হোম মিনিষ্টাৰ হেমন্ত শৰ্মাৰ বদনাম হয়। এইবিলাক ডিব্ৰুগড় SP-লৈ কৈছোঁ মই। আপোনাৰ নাম বিচাৰিছিলোঁ, আপোনাৰ নামটো মই নাপালোঁ। আপোনাৰ নাম, আপুনি অসমীয়া মানুহ বুলিও শুনিছোঁ মই। যি নহওক, আপুনি IPS অফিচাৰ, আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ, ডিপাৰ্টমেণ্টৰ বদনাম নকৰিব, আপোনাৰ বদনাম নকৰিব। আপুনি পুলিচৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পুলিচৰ গাৰ্জেন, আপুনি ভালদৰে ধৰিব তাহাঁতক। কি এইবিলাক আহিছে? মিডিয়াত আহিছে, গোটেই মিডিয়াত আহিছে, আপুনি চাব। এই দুখীয়া মানুহ কান্দি কান্দি, তাৰ ছোৱালী হৰাইছে, তাৰ কিমান টেনচন। ই 10,000 টকা ক'ত পাব? মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰি ঘূৰি ফুৰিছে। এই মোক কেছ লোৱা নাই, থানা কেছ লোৱা নাই। লেপেটকাটা, ডিব্ৰুগড় লেপেটকাটা। মই ডিব্ৰুগড়ৰ কোনা কোনা, অসমৰ কোনা কোনাই জানো, ডিব্ৰুগড়তো আৰু ক'বই নালাগে। সেইকাৰণে মই চবকে ৰিকুৱেষ্ট কৰিছোঁ, হেমন্ত ছাৰকে ৰিকুৱেষ্ট কৰিছোঁ, প্ৰশান্ত ফুকন ছাৰকে ৰিকুৱেষ্ট কৰিছোঁ, ডিব্ৰুগড় SP-কে ৰিকুৱেষ্ট কৰিছোঁ, এইটো ইমিডিয়েট এইবিলাক অসমত বন্ধ কৰিব লাগে। পুলিচে পইচা খোৱাটো। পুলিচে কি দৰমহা নাপায়? কিহৰ কাৰণে পইচা লাগে? তেতিয়াহ'লে পুলিচৰ কোনে বিশ্বাস কৰিব? কোনে পুলিচৰ ৰেচপেক্ট কৰিব? সেইকাৰণে সেইদিনা জালুকবাৰীত কোবালে পুলিচক। মই জালুকবাৰীত কি কাৰণে কোবালে এইটো মই নাজানো, মই পুলিচক কোবোৱা দেখিছোঁ। পুলিচ অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। এইটো আপোনালোকে কৰাব লাগিব। মই আকৌ ঘূৰাই পকাই হেমন্ত ছাৰকে কৈছোঁ, অলপ আপুনি যেতিয়া হোম মিনিষ্টাৰো হয়, অলপ হোম ডিপাৰ্টমেণ্টত ষ্ট্ৰিক্ট অৰ্ডাৰ দিব, আজিয়েই দিব। নহ'লে এইবিলাক আপোনাক বদনাম কৰিব, আমাক বদনাম কৰিব। এতিয়া কংগ্ৰেছে এইটো ভিডিঅ' পালে বাছ তাৰপিছত লগাই দিব, এই হেমন্ত খালে। এই দেখিলি হেমন্ত হোম মিনিষ্টাৰ, এইটোৱে ক'বলৈ 1 ছেকেণ্ডো নালাগে। গতিকে আপুনি হোম ডিপাৰ্টমেণ্টত ষ্ট্ৰিক্ট অৰ্ডাৰ দিব, যাতে এনেকুৱা নেক্সট নোলায়।